তো হেল্ল' গাইজ, আপোনালোকৰ যেটো পুৰণি বাৰ্থ চাৰ্টিফিকেট আছে আৰু সেইটো কেনেকৈ ডিজিটেল কৰিব লাগে, সেই ডিজিটেল কৰোতে যেটো ইউজাৰ আইডি আৰু পাছৱৰ্ড লাগিব সেইটো কেনেকৈ বনাব লাগে, আজিৰ ভিডিঅ'টোত আমি সেইখিনি দেখুৱাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবে, স্কিপ নকৰাকৈ। প্ৰথমে আমি আমাৰ মোবাইলৰ গুগলটো ওপেন কৰিম আৰু ওপেন কৰাৰ লগে লগে ইয়াত বাৰ্থ এণ্ড ডেট ৰেজিষ্ট্ৰেশ্যন বুলি আহিব, ইয়াত সাৰ্চ কৰি দিব। দিয়াৰ পিছত প্ৰথম যেটো লিংক থাকিব ইয়াত দেখা পাইছে আপোনালোকে, এইটো লিংকত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত ক্ৰোমটো চুজ কৰিব। চুজ কৰি দিয়াৰ লগে লগে অকমান ৱেইট কৰিব, কিয়নো সাৰ্ভাৰটো অলপ স্লো হৈ আছে। আহি গৈছে। এতিয়া আপোনালোকে ডাইৰেক্ট এইটো কাৰ্চিনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত দেখা পাইছে জেনাৰেল পাব্লিক, ইয়াত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত 5টা ষ্টেপ আহিব। এই 5টা ষ্টেপ কেনেকৈ ফিল আপ কৰিব লাগে আমি দেখাই আছো, আপোনালোকে দেখি থাকিব। প্ৰথম নামটো লিখিব, ফাৰ্ষ্ট নেম, তাৰপিছত ছেকেণ্ড নেমটো লিখিব, তাৰপিছত থাৰ্ড নাম। যেহেতু আমাৰ ছেকেণ্ড নেম নাই গতিকে আমি থাৰ্ড নেম লিখিছোঁ, আৰু সেক্সটো দি দিব, ডেট অফ বাৰ্থটো ইয়াত দি দিব। দিয়াৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰিব। দিয়াৰ লগে লগে ইয়াত দেখা পাইছে আপুনি ইণ্ডিয়াৰ হয় নে ইণ্ডিয়াৰ বাহিৰত হয়। যদি ইণ্ডিয়াৰ হয় তেনেহ'লে ইন ইণ্ডিয়া চিলেক্ট অট'মেটিক থাকিব। ইয়াত ষ্টেটটো দি দিব। ইয়াৰ পিছত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তাৰপিছত আপুনি সাব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপুনি আকৌ নেক্সটত ক্লিক কৰিব। নহয়, স্ক্ৰল কৰিব লাগিব। তলত ভিলেজটো দিব, ভিলেজ হয় নে টাউন হয়, ভিলেজ নেমটো দিব। পিন কোডটো ইয়াত এণ্টাৰ কৰিব। ইয়াত আপোনাৰ এড্ৰেছটো দিলেই হ'ব। ইয়াত ঘৰ নাম্বাৰটো দিব আপুনি। দিয়াৰ পিছত ষ্ট্ৰীট অৰ্থাৎ আপোনাৰ এলেকা, পোষ্ট অফিচটো দিব। এইখিনি ভালদৰে ফিল আপ কৰাৰ পিছত আপোনালোকে আকৌ নেক্সটত ক্লিক কৰিব। আপোনালোকে আধাৰ নম্বৰটো এণ্টাৰ কৰিব। এতিয়া ভেৰিফাইড হৈছে। ইয়াত আপোনালোকে ক্লিক কৰিব আৰু নেক্সটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ নিজৰ মোবাইল নম্বৰটো দি দিব। দিয়াৰ পিছত এটা OTP আহিব। দেখিবলৈ পাইছে আমাৰ অলৰেডি ইউজ আছে, গতিকে আমি লগইনত ক্লিক কৰিম। লগইনত ক্লিক কৰাৰ লগে লগে ইয়াত মোবাইল নম্বৰটো এণ্টাৰ কৰিম। কৰাৰ পিছত ইয়াত যেটো কেপচা আছে কেপচাটো ফিল আপ কৰি দিম। এটা OTP আহিব। OTPটো ইয়াত এণ্টাৰ কৰিম। দিয়াৰ পিছত আমি লগইনত ক্লিক কৰিম। দেখা পাইছে আমাৰ লগইন হৈ গৈছে। আমাৰ ইয়াত অলপখিনি কাম আছে, এইখিনি আকৌ কাৰেকশ্যন কৰি লওঁ।
পিন নম্বৰটো দিম ঘৰ নম্বৰটো দিলে হ'ব এৰিয়াটো দিম দিয়াৰ পিছত আকৌ পোষ্ট অফিসটো দিব লাগিব ইয়াত আধাৰ নম্বৰটো আকৌ এন্টাৰ কৰিব লাগিব দিয়াৰ পিছত নেশ্যনেলিটি ইন্ডিয়ান হয় আমাৰ ইন্ডিয়ান দিব লাগিব দিয়াৰ পিছত আমি সাবমিট কৰি দিম দেখা পাইছে আমাৰ ইউজাৰ প্ৰফাইল আপডেট সাকসেসফুল হৈ গৈছে গতিকে আপোনালোকে এনেকৈ নিজৰ মোবাইলত কেনেকৈ ইউজাৰ আইডি আৰু পাসওয়ার্ডটো বনাই ল'ব লাগিব এটো চালে গতিকে আপোনালোকে এনেকৈ নিজৰ মোবাইলত নিজে ইউজাৰ আইডি আৰু পাসওয়ার্ডটো বনাই ল'ব গতিকে আজিৰ ভিডিও এইখিনি আছিল